নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচ ABUBৰ এখন মডেল পেপাৰ। ইয়াতে 50টা কুৱেশ্যন থাকিব। 50টা কুৱেশ্যনৰ জিকে 20টা, মেথছ 15টা, ৰিজনিং 10টা আৰু ইংলিছ 5টা থাকিব। যদি আজি আপুনি আমাৰ চেনেললৈ প্ৰথমবাৰ আহিছিলে, ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। আগলৈ একেধৰণৰ ভিডিঅ' পাই থাকিব বাবে বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে, বিশ্ব যোগ দিৱস কিমান তাৰিখে পালন কৰা হয়? যোগ দিৱসৰ ওপৰত কুৱেশ্যন এটাৰ চান্স আছে এই কাৰণতেই, কাৰণ তোমাৰ ক্লাছ 6 to 10 পৰা এটা মানে অসম পুলিচ ABUBত মানে অসমৰ যিকোনো কম্পিটিটিভ এক্সামত তাৰ পৰা কুৱেশ্যন এটা দেখা যায়। তাত বিশ্ব যোগ দিৱসৰ কথা আছে। তাত বিশ্ব যোগ দিৱস কিমান তাৰিখে পালন কৰা হয় সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈ যায়। সেইবাবে এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ B2, মানে 21 জুন তাৰিখে বিশ্ব যোগ দিৱস পালন কৰা হয়। ঠিক আছে, নেক্সট কুৱেশ্যন চাবা তুমি। নেক্সট কুৱেশ্যন চাবা, 2 নম্বৰ কুৱেশ্যন। প্ৰথমৰ পৰা নহয়, এইটো অসমৰ পৰা হ'ব লাগিছিলে। ঠিক আছে, প্ৰথমৰ পৰা নহয়, এইটো অসমৰ পৰা বুলি ধৰি ল'বা। অসমৰ পৰা প্ৰথম IPL খেলা ব্যক্তিজন কোন? অপশ্যন আছে আবু নাছিম আহমেদ, ৰিয়ান পৰাগ, দৰ্শন ৰাজবংশী আৰু এটাও নহয়। শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন নম্বৰ এটো শুদ্ধ হ'ব, আবু নাছিম আহমেদ। আবু নাছিম আহমেদে প্ৰথম IPL খেলিছিলে অসমৰ হৈ, কিন্তু ইয়াতে যদি প্ৰশ্নটো তুমি পঢ়ি নগ'লা হয় তেতিয়া ইয়াতে ৰিয়ান পৰাগ বহুতে হয়তো শুদ্ধ উত্তৰটো দি আহিলে হয়, কিন্তু ৰিয়ান পৰাগ শুদ্ধ নহয়। ৰিয়ান পৰাগে 2 নম্বৰত খেলিছে, প্ৰথম খেলিছিলে কোনে? আবু নাছিম আহমেদে। ঠিক আছে, আৰু ৰিয়ান পৰাগৰ ওপৰত এটা কুৱেশ্যন সোধা আমাৰ চান্স আছে, কিয়নো ৰিয়ান পৰাগ এবাৰ যিহেতু ৰাজস্থান ৰয়েলছৰ কেপ্টেইনচি কৰিলে 3খন মেটছৰ বাবে, সেইবাবে ৰিয়ান পৰাগৰ ওপৰত এটা নহয় এটা কুৱেশ্যন অহাৰ চান্স আছে। ঠিক আছে, ৰিয়ান পৰাগৰ ওপৰত মানে IPLৰ ওপৰত আহিব পাৰে আৰু ৰিয়ান পৰাগে যেনিবা, বা ৰিয়ান পৰাগ কি খেলৰ সৈতে জড়িত আহিব পাৰে, বা ৰিয়ান পৰাগ কোনটো টীমৰ সৈতে খেলে, কোনটো টীমৰ হৈ খেলে, তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। ঠিক আছে, চাই ল'বা। নেক্সট কুৱেশ্যন চাবা তুমি, পানীপথৰ প্ৰথম যুদ্ধ কোনে জিকিছিলে? পানীপথৰ প্ৰথম যুদ্ধ হৈছিল কাৰ মাজত? পানীপথৰ প্ৰথম যুদ্ধ, পানী, মই তোমাক ট্ৰিক এটা দিছিলোঁ, পানী, লবা, হে। ঠিক আছে, পানী বটলটো বা পানীৰ গিলাচটো লবা। ঠিক আছে, ল আৰু বাই লাগিছিলে প্ৰথমখন যুদ্ধ, মানে ইব্ৰাহিম লোডি আৰু বাবৰে লাগিছিলে। ঠিক আছে, জিকিছিল কোন? বাবৰ জিকিছিলে। প্ৰথমখনত যুদ্ধত কোন জিকিছিলে? বাবৰ জিকিছিলে, বাবৰ আজম। ঠিক আছে, প্ৰথমখনত বাবৰ জিকিছিলে, দ্বিতীয়খনত কোন জিকিছিলে? পানী, লবা, হে, মানে হেমু আৰু আকবৰে লাগিছিলে। দ্বিতীয়খন কোন জিকিছিলে? আকবৰ জিকিছিলে। ঠিক আছে, প্ৰথমখনত বাবৰ জিকিছিলে। অপশ্যন নম্বৰ এটো আমাৰ শুদ্ধ হৈ যাব। নেক্সট কুৱেশ্যন চাবা তুমি, জয়মতী ছবিৰ পৰিচালক কোন? জাহ্নু বৰুৱা, নীপ কুমাৰ বৰুৱা, নৱকান্ত বৰুৱা নে জ্যোতিপ্ৰসাদ আগৰৱালা? কোনটো উত্তৰ শুদ্ধ হ'ব? অপশ্যন নম্বৰ ডিটো আমাৰ শুদ্ধ হ'ব, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ আছিলে জয়মতী ছবিৰ পৰিচালক। ঠিক আছে, নেক্সট কুৱেশ্যন চাবা তুমি, বিহগী কবি কোন? ঠিক আছে, বিহগী কবি কোন? বিহগী কবি হয় ৰঘুনাথ চৌধুৰী। অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ হৈ যাব। ঠিক আছে, কাক কি নামেৰে জানো, তাৰ ওপৰত এটা নহয় এটা কুৱেশ্যন তোমাৰ আহিব অসম পুলিচ ABUBত। ঠিক আছে, চান্স আছে। আৰু যদি বহুতে মানে আমাৰ চেনেলটোৰ কথা গম পোৱা নাই, যদি তুমি বেয়া নাপোৱা, তোমাৰ লগৰ বন্ধু বান্ধৱীখিনিক শ্বেয়াৰ কৰিব একদমেই নাপাহৰিবা। ঠিক আছে, নেক্সট কুৱেশ্যন চাবা তুমি, ডেভিছ কাপ কি খেলৰ সৈতে জড়িত? ডেভিছ কাপ ফুটবল, লন টেনিছ, হকী নে বেডমিণ্টন? কি খেলৰ সৈতে জড়িত? লন টেনিছৰ সৈতে জড়িত ডেভিছ কাপ। ঠিক আছে, অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ হৈ যাব। ঠিক আছে, নেক্সট কুৱেশ্যন চাবা তুমি, তলৰ কোনটো অন্ধ্ৰপ্ৰদেশৰ লোকনৃত্য, মানে ক্লাছিকেল ডেন্স? ঠিক আছে, ক্লাছিকেল ডেন্স এইকেইটা, কথকলি হৈছে কেৰেলা, ভৰতনাট্যম ভাড়াঘৰ তামিলনাডু, মানে তামোলনাডু, মোহিনীঅট্টম আৰু কথকলি কোৰ দুয়োটা হৈছে কেৰেলাৰ, কুচিপুড়ি কোৰ অন্ধ্ৰপ্ৰদেশৰ। ঠিক আছে, ভৰতনাট্যম কোৰ তামিলনাডু, মানে ভাড়াঘৰত আমি তামোলনাডু বুলি মনত ৰাখিবা। কুচিপুড়ি হৈছে অন্ধ্ৰপ্ৰদেশৰ, মানে অন্ধ বুঢ়ীজনীয়ে কেঁচা পুৰিখন খাইছে, তাই যিহেতু দেখা নাপায়। এটা ট্ৰিকৰ ভিডিঅ' বনাই থোৱা আছে মানে ক্লাছিকেল ডেন্সৰ ওপৰত, তুমি যদি ভিডিঅ'টো চাই লোৱা এবাৰ, তোমাৰ আৰু বেলেগকৈ একো কৰিব নালাগে, এনেই তোমাৰ ট্ৰিক সহ এনেই মনত ৰৈ যাব। ঠিক আছে, চাই ল'বা। নেক্সট কুৱেশ্যন চাবা তুমি, নেক্সট কুৱেশ্যন দিয়া আছে যে নাগালেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি? আইজল, কোহিমা, আগৰতলা নে লক্ষ্ণৌ? কোনটো উত্তৰ শুদ্ধ হ'ব? এটা যে গান আছে, যাবলৈ মন যায় বান্ধৈ নাগালেণ্ড কোহিমা। নাগালেণ্ডৰ ৰাজধানী কি? কোহিমা, কাহিমা নহয়, একচুৱেলি এইটো কোহিমা হ'ব লাগিছিলে। ঠিক আছে, নেক্সট কুৱেশ্যন চাবা তুমি, বীৰ চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? বলবীৰ, শুক্লধ্বজ, মল্লদেৱ নে এটাও নহয়? কোনটো উত্তৰ শুদ্ধ হ'ব? 9 নম্বৰ কুৱেশ্যনটো শুদ্ধ উত্তৰ হ'ব শুক্লধ্বজ, মানে বীৰ চিলাৰায়ৰ প্ৰকৃত নাম কি আছিলে? শুক্লধ্বজ আছিলে। অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ হৈ যাব। ঠিক আছে, নেক্সট কুৱেশ্যন চাবা তুমি, থৰ মৰুভূমি ক'ত অৱস্থিত? থৰ মৰুভূমি মধ্যপ্ৰদেশ, গুজৰাট, ৰাজস্থান নে হিমাচল?
হিমাচল প্ৰদেশ ক'ত আছে ৰাজস্থানত আছে থৰ মৰুভূমি অপশ্যন নম্বৰ চিটো আমাৰ শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যন চাবা তুমি 11 নম্বৰ কুৱেশ্যন গিবন বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত যোৰহাট চিৰাং ডিব্ৰুগড় নে কোকৰাঝাৰ কোনটো উত্তৰ শুদ্ধ হ'ব অপশ্যন নম্বৰ এটো আমাৰ শুদ্ধ হ'ব যোৰহাটত আছে গিবন অভয়াৰণ্য ঠিক বন্যপ্ৰাণী অভয়াৰণ্য ঠিক আছে নেক্সট কুৱেশ্যন চাবা তুমি এছাম ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট কোনে লিখিছিলে এইখন দত্ত মহেশ্বৰ নেওগ পাহি শইকীয়া হেম বৰুৱা নে দত্ত বাণীকান্ত কাকতি কোনটো উত্তৰ শুদ্ধ হ'ব অপশ্যন নম্বৰ ডিটোৱে আমাৰ শুদ্ধ হ'ব দত্ত বাণীকান্ত কাকতিয়ে লিখিছিলে এছাম ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট বুকছ এণ্ড ৰাইটাৰ বা অথৰৰ ওপৰত তোমাৰ এটা নহয় এটা কুৱেশ্যন অহাৰ চান্স খুবেই বেছি আছে আৰু বহুত মানে অসম পুলিচত কোনটো কুৱেশ্যন আহি থাকে জানানে সৰি মই এতিয়া পাহৰি থাকিলোঁ বাৰু হেৰি কি বুলি কয় বাৰু নেক্সট ক্লাছত মই জনাই দি আছোঁ তোমালোকক ঠিক আছে নেক্সট কুৱেশ্যন চাবা তুমি ঘূৰণীয়া মেজমেলত অসমৰ পৰা ভাগ লোৱা প্ৰথম ব্যক্তিজন কোন আছিলে লীলাধৰ বৰুৱা চন্দ্ৰধৰ বৰুৱা হেম বৰুৱা নে ওপৰৰ এটা নহয় কোনটো উত্তৰ শুদ্ধ হ'ব আমাৰ চন্দ্ৰধৰ বৰুৱা চন্দ্ৰটো যিহেতু ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে ভাগ লৈছিলে বুলি তুমি এনেদৰে মনত ৰাখিবা চন্দ্ৰটো ঘূৰণীয়া মানে ঘূৰণীয়া মেজমেলত আমাৰ চন্দ্ৰদা আছিলে বা চন্দ্ৰধৰ বৰুৱা আছিলে ঠিক আছে হেজাৰী ঘোষাৰ কথা সোধে এই কুৱেশ্যনটোৰ কথা যে মই কৈছিলোঁ তোমাক কাৰ কি আহে হেজাৰী ঘোষা কোনে লিখিছিলে বুলি আহে ঠিক আছে নেক্সট কুৱেশ্যন চাবা তুমি কোচ বংশৰ প্ৰতিষ্ঠাপক কোন 14 নম্বৰ কুৱেশ্যন এইটো আৰু চবেই জানে কোন হয় এইটো বিশ্বসিংহ অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ হৈ যাব নেক্সট কুৱেশ্যন চাবা তুমি কটন কলেজ কেতিয়া স্থাপন কৰা হৈছিল কটন কলেজ 1898 1901 1902 1905 কোনটো উত্তৰ শুদ্ধ হ'ব অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ হ'ব 1901ত কটন কলেজ স্থাপন হৈছিলে ঠিক আছে নেক্সট কুৱেশ্যন চাবা তুমি অসমৰ লৌহ মানৱ বুলি কাক জনা যায় গোপীনাথ বৰদলৈ তৰুণৰাম ফুকন বিষ্ণুৰাম মেধি নে নবীন চন্দ্ৰ বৰদলৈ কোনটো উত্তৰ শুদ্ধ হ'ব বিষ্ণুৰাম মেধিক আমি অসমৰ লৌহ মানৱ বুলি জানো এইটো লৌহ মানৱ নহয় লৌহ মানৱ হ'ব লাগিছিলে ঠিক আছে নেক্সট কুৱেশ্যন চাবা তুমি কোনখন জিলাই আটাইতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে মানে অসমৰ কোনখন জিলাই দীঘল মানে কি বাউণ্ডেৰী শ্বেয়াৰ কৰে কোনখন হ'ব ধুবুৰীয়ে হাইষ্ট বাউণ্ডেৰী শ্বেয়াৰ কৰে কাৰ লগত বাংলাদেশৰ লগত অপশ্যন নম্বৰ চিটো আমাৰ শুদ্ধ হৈ যাব ঠিক আছে ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল 1824 চন 1857 চন 1826 চন নে 1942 চন কোনটো উত্তৰ শুদ্ধ হ'ব অপশ্যন নম্বৰ চিটো আমাৰ শুদ্ধ হ'ব 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিলে নেক্সট কুৱেশ্যন চাবা তুমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিলে এইটো তুমি জানা যদি তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথাটোও জনাবা আৰু মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ কথাটোও জনাবা তেওঁলোক কিমান চনত জন্মগ্ৰহণ কৰিছিলে আৰু এইখিনিতে মই তোমালোকক এটা ট্ৰিক দিলোঁ যে সেই গেপটোৰ মাজত 40 বছৰ এটা গেপ আছে মানে এজনৰটো মনত ৰাখিলে তুমি যদিহে তুমি শংকৰদেৱৰটো মনত ৰাখা তাৰ লগত 40 বছৰ এটা প্লাছ কৰিবা আৰু যদি মাধৱদেৱৰটো মনত ৰাখা তেতিয়া তুমি 40 বছৰ এটা মাইনাছ কৰি দিবা ঠিক আছে আৰু যদি তুমি তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা যদি তুমি জানা নেক্সট কুৱেশ্যন চাবা তুমি অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত হৈছিলে এইটো তোমাক অপশ্যন দিয়া নহয় তুমি এইটো তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা আৰু কিমান চনত হৈছিলে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন তোমাৰ পঢ়া কিমানখিনি আগবাঢ়িছে মই তোমাৰ কমেণ্টটো চাই গম পাই যাম আৰু যেটো তোমাৰ এক্সামলৈ বহুত দিন নহয় বহুত ঘণ্টা বা মিনিটত ছেকেণ্ডত ধৰিব পৰা হৈছে এতিয়া যেটো টাইম একদিন অপচয় নকৰিবা যেটো চাকৰি এটা সবকে লাগে হয় কি নহয় চাকৰিটো হ'লে তোমাৰ ঘৰখনো ভাল হৈ যাব বাকি ইমানখিনি যদি কষ্ট কৰিছাই হয় নহয় ইমানখিনি কষ্ট কৰিব পাৰিছা এইখিনি কৰিলে তোমাৰ সবখিনি সহজ হৈ যাব ঠিক আছে নিজৰ ওপৰত বিশ্বাস ৰাখা পাৰিবা নিজৰ বেছটো দিবা মই ইমানখিনি নম্বৰ পাব লাগিব বুলি কোনো কথা নাই তুমি যেটো মাইনাছ নাই বাৰু গতিকে তুমি নিজৰ বেছটো দি দিলে বাকিখিনি তোমাৰ ভগৱানে চাই ল'ব ঠিক আছে নেক্সট কুৱেশ্যন চোৱা তুমি অংক আহিলে এবাৰ ৰামে এটা পৰীক্ষাত 50ৰ ভিতৰত 45 নম্বৰ পালে সি কিমান শতাংশ নম্বৰ পাব বহুত বেছি টান কুৱেশ্যন নাহে বাৰু মই তোমাক কৈ আছোঁ এইটো পাৰ্চেন্টেজৰ কুৱেশ্যন হয় চাবা তুমি 50 নম্বৰীয়া পৰীক্ষাটোত সি 45 নম্বৰ পাইছে এনেকুৱা কুৱেশ্যন আহিলে তুমি কেনেদৰে কৰিবা অলপ বেছি ধ্যান দিবা একো টান অংক নাহে মই তোমাক কৈছোঁ একো টান অংক নাহে একেবাৰে সিম্পল কুৱেশ্যন তুমি মানে বেসিকটো জানা নাজানা সেইটোৱে তোমাক সুধিব ঠিক আছে আৰু যদি তোমাৰ বেসিকটো ষ্ট্ৰং নাই তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰিবা আমাৰ পেইড ক্লাছটো চলি আছে আমাৰ নম্বৰটো হৈছে 6000848358 এই নম্বৰটো তুমি 199 পে কৰি স্ক্ৰীনশ্বট দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব এতিয়া সময় আছে যেটো তোমাৰ খুব বেছি দুদিন সময় লাগিব মাত্ৰ কমপ্লিট
পঢ়াৰ পৰা তুমি উঠিবই নোৱাৰিবা তেনেকৈ হ'লে মানে দুদিনত তুমি শেষ কৰিব পাৰিবা মানে কমপ্লিট সিৰিজটো ঠিক আছে চাই ল'বা তুমি নেক্সট কুৱেশ্যনটো চোৱা তুমি ৰামে এটা পৰীক্ষাত 50ৰ ভিতৰত 45 নম্বৰ পালে ঠিক আছে সি কিমান শতাংশ নম্বৰ পাব শতাংশ মানে কি হৰ অংশ শতাংশটো সেইটোৱে বুজায় মানে 100ৰ ভিতৰত সি কিমান নম্বৰ পালে হয় এতিয়া পৰীক্ষাটো হৈছিলে কিমান পৰীক্ষাটো হৈছিলে 50 নম্বৰ সি বেচাৰাই কিমান পাইছে 45 নম্বৰ পাইছে ভাল নম্বৰে পাইছে বাৰু 50 নম্বৰৰ পৰীক্ষা হৈছিলে সি 45 নম্বৰ পাইছে কিন্তু আমাক প্ৰশ্নটো সুধিছে কি প্ৰশ্নটো সুধিছে সি কিমান শতাংশ নম্বৰ পাইছে শতাংশ মানে হৰ অংশ সি 50 নম্বৰীয়া পৰীক্ষাৰ বাবে 45 নম্বৰ পালে এইটো যদি 100 নম্বৰীয়া পৰীক্ষা হ'ল হয় তেতিয়াহ'লে মই 50 টো 100 কেনেকৈ বনালো হয় এটোৰ লগত 2 এটা পূৰণ কৰি দিলো হয় মানে 50 দুগুণ 100 হৈ গ'ল হয় মানে সি 50ৰ ভিতৰত 45 পালে 100 নম্বৰীয়া পৰীক্ষা হ'লে সি কিমান পালে হয় মানে দুটা 45 পালে হয় 45 দুগুণ কিমান হ'ব 90 হ'ব মানে সি 100ৰ ভিতৰত কিমান পালে হয় 90 পালে হয় আৰু সেইটোৱে তোমাৰ শুদ্ধ উত্তৰ মানে 90% নম্বৰ পাইছে সি ঠিক আছে এইটোৱে যদি তুমি অংকৰ মোচনত কৰিব যোৱা তেতিয়াহ'লে কি হ'ব 45 পাইছে সি কিহৰ ভিতৰত 50ৰ ভিতৰত মানে যাৰ পৰা পাইছে সেইটো মই তলত দিওঁ 50ৰ ভিতৰত কি নম্বৰ পাইছে 45 নম্বৰ পাইছে আৰু যেহেতু মোক শতাংশ উলিয়াব দিছে সেইবাবে মই কি কৰিম ইনটু 100 কৰিম ঠিক আছে এইখিনি মই যদি কাটাকাটি কৰোঁ তেতিয়াহ'লে কিমান হ'ব এইটো 0 লগত মই এইটো 0 কাটা যাব 5 এৰে 10ক কেইবাৰ যায় দুইবাৰ যায় আৰু 45 দুগুণ কিমান হৈ যাব 90 হৈ যাব ইয়াৰ আগত কৰা সিস্টেমটো সেইটোৱে আছিল 45 লগত মই 2 পূৰণ কৰিছিলোঁ ঠিক আছে সিম্পল কুৱেশ্যন নেক্সট কুৱেশ্যন চাবা তুমি এটা বেগ 960 টকাত বিক্ৰী কৰিলে 20% লাভ হয় বেগটোৰ কিনা দাম কিমান আছিল বুলি কৈছে ঠিক আছে চাবা তুমি যেনিবা দোকানী এটা বেগ তুমি 960 টকাত বিক্ৰী কৰিলা ঠিক আছে তুমি অলৰেডি বস্তুটো কি কৰিলা বিক্ৰী কৰিলা যেটো তুমি 960 টকা পালা মন কৰিবা যেটো তুমি 960 টকা পালা সেই 960 টকাটো তোমাৰ কি সময় আছে তোমাৰ যিখিনি তুমি কিনি আনিছিলা মানে যেনিবা তুমি 100%ত কিনি আনিছিলা তুমি যিখিনিত কিনি আনিছিলা হেতুটো তোমাৰ 100% আছিল তোমাৰ কাৰণে হয় নহয় মানে তুমি কিহত আনিছিলা যেনিবা 100 টকাত 100 টকাত যেনিবা কিনি আনিছিলা এই 960 টো বৰ্তমান তুমি নাই বুলি ধৰি লোৱা ঠিক আছে 960 কথা মই গম নাপাওঁ এতিয়া মই বস্তুটো কিমানত কিনি আনিছিলো 100 টকাত কিনি আনিছিলো ঠিক আছে মানে 100 টকা মানে কি 100%ত কিনি আনিছিলো বা মই 1000 টকাটো আনিব পাৰো 200 টকাটো আনিব পাৰো 20 টকাটো আনিব পাৰো বস্তুটো কিন্তু সেই 20 টকাটো 100% 180 টকাটো 100% 400 টকাটো 100% 100 টকাটো 100% ঠিক আছে এইখিনিলে প্ৰবলেম নাই মানে তুমি আনা বস্তুটো কেই টকা আছিল 100 টকা আছিল এতিয়া মোক কৈছে কি এক্সামিনাৰে 960 টকাটো বাদ দিলো বিক্ৰী কৰিলে 20% লাভ হয় মানে তুমি যেটো 100 টকাত বস্তুটো আনিছিলা 20% কেতিয়া লাভ হ'ব যদিহে তুমি বস্তুটো 120 টকাত বিক্ৰী কৰি দিয়া হয় তুমি যদি বস্তুটো 100 টকাত আনিছিলা 120 টকাত যদি বিক্ৰী কৰি দিয়া তেতিয়া তোমাৰ কি হ'ব সেই এক্সামিনাৰে কোৱা 20%টো তোমাৰ লাভ হৈ যাব ঠিক আছে এতিয়া আমাক প্ৰশ্নটো সুধিছে কি প্ৰশ্নটো কৈছে তুমি এনে বস্তুটো কিমানত বিক্ৰী কৰিব লাগিব মই যেটো ষ্টাইলত কৰিব গৈছো হেতু বস্তু মই বিক্ৰী কৰিব লাগিব 120 টকাত কিন্তু মই 120 টকাত বিক্ৰী কৰিলো জানো নকৰিলো কেই টকাত বিক্ৰী কৰিলো 960 টকাত বিক্ৰী কৰিলো মানে মই ইয়াৰ পৰা এটোৱে বুজি পালো এই যে মই 20 টকা এটা এক্সট্ৰা পালো মানে 20% এটা এক্সট্ৰা পালো সেই 20% টো 960 ত সোমাই আছে না নাই যেহেতু 960 বেগটো অলৰেডি তেখেতে বিক্ৰী কৰি দিলে মই যেহেতু বস্তুটো বেগটো যেনিবা 100 টকাত আনা বুলি ধৰি লৈছিলো 120 টকাত বিক্ৰী কৰিলো তেতিয়াহে মোৰ 20%টো লাভ হ'ল এতিয়া মই ভাবিলো মই 120 টকাত মই যদি তোমাক কলো হয় 120 টকাত বিক্ৰী কৰিলে তোমাৰ যদি 20% লাভ হয় তেতিয়া হলে তোমাৰ কিনা দাম কিমান হ'ল হয় বুলি যদি মই তোমাক কলো হয় তুমি মোক পটককৈ উত্তৰ দিলা হয় যে 100 টকাত তুমি কিনি আনিছিলা 120ত বিক্ৰী কৰাৰ বাবে তোমাৰ 20% এটা লাভ হৈছে ঠিক আছে এতিয়া মই বুজি পালো যে 120%ৰ ভ্যালুটো হৈছে 960 হয় যেটো ইয়াত 20 টো সোমাই আছে 960 টো 20% টো সোমাই আছে না আছে যেটো 960 টকাত অলৰেডি তুমি বেগটো কি কৰিলা বিক্ৰী কৰিলা ঠিক আছে এইখিনিলে প্ৰবলেম নাই মই পাৰ্চেন্টটো কত দিও পাৰ্চেন্টটো সদায় তলত দিও মানে 960 টো মই ওপৰত দিম এটো হৈছে মোৰ ভ্যালু 960 ৰ ভ্যালুটো কিমান 120 কিয় 120 কাৰণ মই 20% এটা লাভ কৰিছো 960 ত বেগটো বিক্ৰী কৰি এতিয়া মই গম পালো 960 টো মোৰ 120%ৰ ভ্যালু ঠিক আছে মোক এটা কিমান পাৰ্চেন্টৰ ভ্যালুটো লাগে মোক এটা 100%ৰ ভ্যালুটো লাগে কাৰণ মই 100 ত বস্তুটো আনিছিলো 20% এটা এক্সট্ৰা কামাইছো সেই 20%ৰ ভ্যালুটো হৈছে 960 এইখিনি সিম্পল কাহিনী এইখিনি তুমি কাটাকাটি কৰিবা যিমান পাবা হেতুই তোমাৰ উত্তৰ হয় ঠিক আছে কাটাকাটি কৰা এটো 0 লগত মোৰ এটো 0 কাটা যাব 12 ৰে কাটিব নালাগে তুমি 4 ৰে কাটি লোৱা 4 ৰে কাটিলে কি হ'ব 4 ৰে 12 কেইবাৰ যায় 3 বাৰ যায় 4 ৰে 96 কেইবাৰ যায় 24 বাৰ যায়
3ৰে 24ক কেইবাৰ যায় 3ৰে 24ক 8 বাৰ যায় 8 3 গুণ 24 8কে 100কে পূৰণ কৰিলে কিমান হ'ব 800 হ'ব শুদ্ধ উত্তৰ অপচন নম্বৰ C2 ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি 0.0036 ৰ মান হ'ব ঠিক আছে মান হ'ব মানটো মই উলিয়াম তুমি চাবা ইয়াতো মোক কৈছে 0.0036 এটা কেইটাৰ পিছত দশমিক 4টাৰ পিছত দশমিক ইয়াতে মই যদি দশমিকটো উঠাই দিওঁ এখিনিৰ পৰা মই যদি দশমিকটো উঠাই দিওঁ তলত কেইটা শূন্য আহিব 4টা শূন্য আহিব 1 2 3 আৰু 4 ঠিক আছে 4টা শূন্য আহিলে ইয়াতে বৰ্তমান কি দশমিকটো নাই কিন্তু আগত দশমিকৰ পিছৰ শূন্য কেইটাৰ যেনিবা তাৰ পিছত যদি সংখ্যা আছে তেতিয়াহলে শূন্য কেইটা কাম আছিল তেতিয়ালে কিন্তু বৰ্তমান যি দুটা শূন্য আছে সেই দুটা শূন্যৰ ভ্যালু আছে নেকি নাই এতিয়া আমাৰ সংখ্যাটো কিমান হৈ গল 36 ডিভাইডেড বাই 1000 কিবা বুজি পালা মই তোমাক কি ক'লো যে মোৰ সংখ্যাটো আছিল 00 মানে দশমিক 0.0036 ঠিক আছে ডিভাইডেড বাই মই কি কৰিলো মই যদি দশমিকটো উঠাই দিলো তেতিয়া হলে তলত মই কি কৰিম 4টা শূন্য দি দিম 1 2 3 4 4টা শূন্য দি দিলো ঠিক আছে এতিয়া মই কাটাকাটি কৰিম যেটো ওপৰত দুটা শূন্য আছে সেই দুটা শূন্য বৰ্তমান মোৰ ভ্যালুলেছ মোৰ উত্তৰটোত কি থাকিলে 36 ডিভাইডেড বাই 10000 ঠিক আছে এখিনি তুমি কাটাকাটি কৰিবা যদিবা মই 2ৰে কাটিলো 2ৰে কাটাতকৈ তুমি 4ৰে কাটা 4ৰে কাটিলে কেইবাৰ যাব 4ৰে 36ক কেইবাৰ যাব 9 4 গুণ 36 4ৰে 100ক কেইবাৰ যায় 4ৰে 100ক 25 বাৰ যায় আৰু ইয়াতে দুটা শূন্য আছিল সেই দুটা শূন্য লগাই দিলো আৰু কাটা যাব নেকি না যাব 5 2 যেহেতু 7 হয় 9ৰে কাটা না যাব 3ৰে কাটা না যাব মানে তেতিয়ালে ওপৰত থাকিল 9 তলত থাকিল 25 মানে শুদ্ধ উত্তৰ হ'ব কোনটো অপচন নম্বৰ B2 আমাৰ শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি এখন মটৰ চাইকেল 20 সেকেন্ডত 600 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে কিলোমিটাৰ পাৰ আৱাৰত তাৰ দ্ৰুতি হ'ব মানে 20 সেকেন্ডত হি কিমান যায় 600 মিটাৰ যায় এটা মোক কিলোমিটাৰ পাৰ আৱাৰত নিব দিছে কিলোমিটাৰ পাৰ আৱাৰত মই কেনেকৈ নিউ মই যাৰ ঘৰতে যাও তাৰ কথা মই ভালকে কওঁ মই তোমাক আগতেও কৈছো 18/5 5/18 কোৰ পৰা আহিছে হেতু তোমাক মই কৈ দিছো যেটো 1000 এফালে থাকিব 1000 মানে 1000 মিটাৰ আৰু ইফালে থাকিব কিমান 3600 সেকেন্ড ঠিক আছে এখিনি কাটাকাটি কৰিলে আমি কিমান পাও এফালে পাও 5 এফালে পাও কিমান 18 মানে 18/5 5/18 কিন্তু মই 18/5 5/18 এপ্লাই কেনেকৈ কৰিম হেতু মই তোমাক কৈ আছো চাবা তুমি ইয়াতে মোৰ প্ৰথম ইউনিটটো হৈছে সেকেন্ড দ্বিতীয় ইউনিটটো হৈছে মিটাৰ কিন্তু মোক নিব দিছে কি হত কিলোমিটাৰ পাৰ আৱাৰ মানে মোক যাব ক'ত দিছে মোক যাব দিছে কিলোমিটাৰ পাৰ আৱাৰ কিলোমিটাৰ ডাঙৰ না মিটাৰ ডাঙৰ কিলোমিটাৰ ডাঙৰ মোক যাব দিছে ক'ত ডাঙৰ তেতিয়া হলে মই ডাঙৰটো ক'ত ৰাখিম ওপৰত ৰাখিম মানে তোমাক জলে যাব দিয়ে তুমি জলে যাবা তাক খৰাই মানে ওপৰত ৰাখিবা ঠিক আছে এখিনলে প্ৰবলেম নাই যদি তোমাক ডাঙৰলে যাব দিয়ে মানে মিটাৰ প্ৰতি সেকেন্ডৰ পৰা যদি তোমাক কিলোমিটাৰ পাৰ আৱাৰলৈ যাব দিয়ে মানে সৰুৰ পৰা যদি তোমাক ডাঙৰলে যাব দিয়ে তেতিয়া হলে তুমি ডাঙৰটো ক'ত ৰাখিবা ওপৰত ৰাখিবা ডাঙৰটো মানে কি 18টো এটা আছে 18/5 আৰু 5/18 মন কৰিবা এক্সামলৈ তোমাৰ বহুত দিন নাই কিন্তু ঠিক আছে এফালে হ'ব 18/5 আনফালে হ'ব 5/18 ঠিক আছে এতিয়া তুমি 5/18 পাতিবা নে 18/5 পাতিবা সূত্ৰটো আছিল কি t = d/s মানে টান দেখোন স্যাৰ আমাৰ উলাব দিছে কি স্পিড s = কি s = d/t মানে ডিসটেন্স আপন টাইম ডিসটেন্স ইয়াতে কিমান ডিসটেন্স হৈছে মোৰ 600 মিটাৰ ঠিক আছে 600 মিটাৰ ডিভাইডেড বাই কি আহিব 20 সেকেন্ড আহিব এটো হৈছে মোৰ টাইম এতিয়া মোক যাব ক'ত দিছে ডাঙৰত যাব দিছে সৰুৰ পৰা তেতিয়া হলে মই ওপৰত কি দিম ডাঙৰটো দিম ওপৰত 18 দিম তলত কি দিম 5 দিম কাটাকাটি কৰিবা যেটো পাবা তোমাৰ হেতু উত্তৰ হৈ যাব কাটাকাটি কৰা কাটাকাটি কৰিলে কি হ'ব এটো শূন্য লগত মই এটো শূন্য কাটা যাব 2 ৰে 18 কেইবাৰ যাব 9 বাৰ যাব 5 ৰে 60 কেইবাৰ যাব 12 বাৰ যাব 5 12 60 আৰু 12 কে 9 কে পূৰণ কৰিলে কিমান হ'ব 9 12 108 অপচন নম্বৰ B2 আমাৰ শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি 60 লিটাৰ গাখীৰ আৰু পানীৰ মিশ্ৰণত 30% পানী আছে মিশ্ৰণটোত গাখীৰৰ মাত্ৰা উলিওৱা বুলি কৈছে ঠিক আছে গাখীৰ কিমান আছে গাখীৰ আৰু পানী 60 লিটাৰ বুলি কৈছে 60 লিটাৰ কি আছে 60 লিটাৰ গাখীৰ আৰু পানী আছে তাতে কৈছে কি 60 লিটাৰ গাখীৰ আৰু পানীৰ এটা মিশ্ৰণত 30% পানী আছে এটো হৈছে 60 লিটাৰ 60 লিটাৰৰ 30% কি বুলি কৈছে 30% হৈছে পানী এখিনিত মই পানী বুলি দিলো আৰু এখিনিত মই গাখীৰ বুলি দিলো এটা দিলো P এটা দিলো G ঠিক আছে মিল্ক আৰু ওৱাটাৰ বুলিও তুমি দিব পাৰা তোমাৰ কথা
পানী কিমান শতাংশ আছে পানী আছে মোৰ 30%। যদি তাত পানী 30% আছে গাখীৰ কিমান থাকিব তেতিয়াহ'লে 70% থাকিব হয় গাখীৰ এনে একচুয়ালি আমাৰ কিমান আছিল গাখীৰ মানে সৰি আমাৰ যেটো মিশ্ৰণ আছিল সেই মিশ্ৰণটোত সব মিলি কিমান আছিল 60 লিটাৰ আছিল গতিকে মই 60 লিটাৰৰ কি কৈ দিও 60 70% কিমান হ'ব হেতু উলাই দিলে মোৰ উত্তৰটো আহি যাব ঠিক আছে যেটো মুঠ লিটাৰ আছিল কিমান 60 লিটাৰ তাৰ যদি 30% পানী হয় 70% কিমান হয় 70% হয় গাখীৰ ঠিক আছে তেতিয়া মই কি উলাই দিম মই উলাই দিম যে গাখীৰ মানে সৰি দ্ৰৱটোৰ মানে মিশ্ৰণটোৰ 60 লিটাৰৰ যেটো মিশ্ৰণ আছিল সেই মিশ্ৰণটোত কিমান আছে 70% কি আছে গাখীৰ আছে কিমানৰ ভিতৰত 100ৰ ভিতৰত কাটা কাটি কৰিবা যেটো পাবা তোমাৰ হেতু উত্তৰ হৈ যাব এটো শূন্যত মই এটো শূন্য কাটা যাব এটো শূন্যৰ এটো শূন্য কাটা যাব 6 7 গুণ কিমান থাকিব 42 থাকিব অপচন নম্বৰ সি টো মোৰ শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি এটা সংখ্যা 38তকৈ হিমানেই অধিক যিমানেই 80তকৈ কম হয় সংখ্যাটো উলিওৱা এনেকুৱা কোৱেশ্চন আহিলে কি কৰিবা তুমি 38 যেনিবা ফাৰ্স্ট টকা লাষ্ট টকা যোগ কৰি 2 ৰে হৰণ কৰি দিবা যেটো পাবা হেতু উত্তৰ হ'ব 38 + 80 ডিভাইডেড বাই কি কৰিবা 2 কৰিবা ঠিক আছে ইহত দুটাক যোগ কৰিলে কিমান হ'ব 80 থাকিলে ইফালে 40 এ ধৰিলো 120 হ'ব মানে 118 118ক মই কি কৰিব লাগিব 2 ৰে হৰণ কৰিব লাগিব 118ক মই কি কৰিব লাগিব 2 ৰে হৰণ কৰিব লাগিব 9 নহয় সৰি 2 2 ৰে হৰণ কৰিলে কিমান আহিব 2 5 গুণ 10 2 9 গুণ 18 মানে উত্তৰ আহিব 59 অপচন নম্বৰ ডি টো উত্তৰ নেক্সট কোৱেশ্চন চাবা তুমি 10 জন মানুহে এটা পেন্ডেল 8 দিনত বনাব পাৰে একেটা কাম আধা দিনতে সম্পূৰ্ণ কৰিবলৈ কিমানজন বনোৱাৰ প্ৰয়োজন হ'ব বুলি কৈছে মানে 10 জন মানুহ আছিল সেই পেন্ডেলটো 8 দিনত বনাব পাৰে ঠিক আছে মই যেনিবা পেন্ডেলৰ মালিক মই যেনিবা হাজিৰা দিও ঠিক আছে প্ৰশ্নটো তুমি বুজিব কেনেকা লাগিব চাবা 10 জন মানুহে কাম কৰে পেন্ডেলটোত 8 দিন কাম কৰিব লাগিব 8 দিন মানে প্ৰথম দিনে মোৰ 10টা মানুহ আহিল প্ৰথম দিনে মোৰ 10টা মানুহ আহিল দ্বিতীয় দিনাও মোৰ 10টা মানুহ আহিল তৃতীয় দিনাও 10টা মানুহ এনকে কেইদিন লাগব 8 দিন লাগব মানে মোৰ মুঠ হাজিৰা কেইটা লাগব 10 পূৰণ 8 যেটো 10টাকে মানুহ লাগব 8 দিন লাগব 8 10 গুণ কিমান হৈ যাব 8 10 গুণ 80 দিন মানে 80টা হাজিৰা লাগব মোক ঠিক আছে 80টা হাজিৰা কৰা মানুহ যদি একদিনত মই কৰবা চাও 80টা মোক হাজিৰা কৰা মানুহ লাগব তেতিয়া হলে মোৰ কামটো কেইদিনত শেষ হৈ যাব একদিনতে শেষ হৈ যাব ঠিক আছে কিন্তু মোক কৈছে কি একেটা কাম আধা দিনতে সম্পূৰ্ণ কৰিবলৈ যদি মই কামটো আধা দিনতে কৰিব লাগিব মই 80টা মানুহে সম্পূৰ্ণ কামটো এদিনত কৰিব পাৰো মোক এতিয়া সুধিছে কি একেটা কাম আধা দিনতে কৰিবলৈ যদি মই বনোৱা দুগুণ কৰি দিও তেতিয়া হলে মোৰ কামটো আধাতে হৈ যাব হয় নহয় যেটো দিনটোত তুমি এখিনি বুজি পাইছা না মই তোমাক কৈছো 10 জন মানুহে এটা পেন্ডেল 8 দিনত বনাব পাৰে মানে 10 জন মানুহ যদি থাকে 8 দিনত বনাব পাৰে বুজি পালো মই চালো মোৰ হাজিৰা কেইটা লাগিল 8 10 গুণ 80টা মোৰ হাজিৰা কেইটা লাগিলে মোৰ 80টা হাজিৰা লাগিব যেটো 80 জন যদি মানুহ হয় তেতিয়া হলে এদিনত কামটো কমপ্লিট হৈ যাব যেটো 10 জন মানুহে কাম কৰি আছে প্ৰত্যেক দিনে আৰু সেই 10 জন মানুহে 8 দিন কাম কৰিব লাগিব গতিকে এজন মানুহে 8 দিনকে কৰি আছে 8 10 গুণ কিমান হৈ যাব 80টা হাজিৰা কৰা মানুহ যদি লাগে মোৰ থাকে মোৰ তেতিয়া হলে এদিনতে মোৰ কামটো কৰা হৈ গল হয় ঠিক আছে 80টা মানুহ মানে সেই 80টা কামৰ ভ্যালুটো হৈছে কিমান এক দিনত 80টা মানুহ কাম কৰিব পাৰিব এতিয়া কৈছে কি একেটা কাম আধা দিনতে সম্পূৰ্ণ কৰিব লাগিব আধা দিনতে কৰিব লাগিব মই কি কৈ দিম বনোৱা ডাবল কৈ দিম 80 পূৰণ 2 কৈ দিম মানে তেতিয়া হলে মোৰ 160 জন বনোৱা লাগিব তেতিয়া হলে সেই কামটো আধা দিনতে সম্পূৰ্ণ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি দুটা সংখ্যাৰ অনুপাত 3:4 যদি দুইটা সংখ্যাৰ যোগফল 490 হয় সংখ্যা দুটা কিমান হ'ব বুলি কৈছে চাবা তুমি কৰাৰ তোমাৰ বহুত সিস্টেম আছে মোৰ অপচন কিটা মোক কৈছে কি সংখ্যা দুটা অনুপাত 3 আৰু 4 গতিকে মোৰ অপচনটো কি থাকিব 3 আৰু 4 ৰে বাৰ যোৱা অপচনে থাকিব লাগিব ঠিক আছে চাবা 3 আৰু 4 ৰে বাৰ যোৱা 2 1 3 এটো 3 ৰে বাৰ যায় 5 2 7 এটো 3 ৰে বাৰ না যায় 2 3 4 মানে এটো 3 ৰে বাৰ না যায় 7 4 11 12 13 এটো 3 ৰে বাৰ না যায় মোৰ উত্তৰ কোনটো অপচন নম্বৰ এ টো ঠিক আছে কি কলো মই 3 ডিভিজিবিলিটি উল্লেখ কি কয় যদি মই গোটেই কেইটা নাম্বাৰ যোগ কৰি দিও তেতিয়া হলে যদি সংখ্যাটো 3 ৰে বাৰ যায় তেতিয়া হলে সেই সংখ্যাটো গোটেই সংখ্যাটো 3 ৰে বাৰ যাব ইয়াতে 2 1 3 প্ৰথম নাম্বাৰ কেইটা চাই আছো মই প্ৰথম নাম্বাৰ কেইটা চাই আছো 2 1 কিমান 3 মানে হেতু 3 ৰে বাৰ যাব যেটো উত্তৰটো হেতুৱে হয় বাৰু 5 2 কিমান 7 এটো তেতিয়া হলে নহয় 2 1 3 3 1 4 4 টো 3 ৰে বাৰ যায় নেকি না যায় 7 4 11 12 13 মানে এটো উত্তৰে হ'ব নোৱাৰে গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ টো ঠিক আছে
নেক্সট কুৱেশ্যন চাবা তুমি যদি 5000 টকা 2 বছৰৰ সাধাৰণ সুদ 500 টকা হয় তেতিয়াহ'লে মিশ্ৰ ধন উলিয়াব বুলি কৈছে কুৱেশ্যনটো 0 লেভেলতকৈ কম মানে মাইনাছ লেভেলৰ কুৱেশ্যন কিন্তু তুমি যদি এদিনৰ বাবে পঢ়ি থাকা তেতিয়াহ'লে কিন্তু এইটো কুৱেশ্যন বহুত বেছি টান যেন লাগিব তোমাক কুৱেশ্যনটো কি কৈছে কুৱেশ্যনটো কৈছে তোমাক 5000 টকা 2 বছৰৰ সাধাৰণ সুদ 500 টকা মিশ্ৰ ধন উলিওৱা মিশ্ৰ ধন কাক কয় মানে মই যদি তোমাক 100 টকা এটা দিছিলোঁ মন কৰিবা মই যদি তোমাক 100 টকা এটা দিছিলোঁ তুমি মোক সুতে মূলে যেনিবা সুদ তোমাৰ হ'ল 25 টকা এটা সুদ হ'ল ঠিক আছে মই তোমাক কি কৰিছিলোঁ 100 টকা এটা সুতলে দিছিলোঁ তুমি মোক 2 বছৰৰ মূৰত কেই টকা দিলা সুদ 25 টকা দিলা এই যে তোমাক মই যেটো 100 টকা দিছিলোঁ হেতুটো মোক দিবই লাগিব কম্পালসৰি কিন্তু যে তুমি যে মোক 25 টকা এটা এক্সট্ৰা দিলা 25 টকা এটা যে মোক সুদ দিলা সব মিলি কিমান দিব লাগিব 125 টকা আৰু এই 125 টকাটো মই কি বুলি কম মিশ্ৰ ধন বুলি কম মানে মই যেটো তোমাক দিছিলোঁ হেতু 100 টকাটো কি আছিল সেই 100 টকাটো আছিল প্ৰিন্সিপাল ঠিক আছিল প্ৰিন্সিপাল বা মূলধন আৰু যেটো 25 টকা তুমি দিলা হেতু আছিল মোৰ কি সাধাৰণ সুদ আৰু এই সাধাৰণ সুদ আৰু প্ৰিন্সিপাল গোটেইখিনি মিলিয়ে কি বুলি কয় মিশ্ৰ ধন বুলি কয় এতিয়া মোক প্ৰশ্নটো কি সুধিছে চোৱা 5000 টকা 2 বছৰৰ সাধাৰণ সুদ 500 টকা মিশ্ৰ ধন কিমান হ'ব 5000 টকাটো দিবই লাগিব প্লাস 500 টকা এক্সট্ৰা দিব লাগিব মানে 5500 কিমান 5000 প্লাস 500 মানে 5500 অপচন নম্বৰ সি টো মোৰ শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি এটা ত্ৰিভুজৰ দুটা কোণৰ মান 47 আৰু 49 আনটো কোণৰ মান উলিওৱা যদি তুমি জানা এটো তলৰ কমেন্ট বক্সত তুমি কমেন্ট কৰি জনাবা একেবাৰে সিম্পল কোৱেশ্চন আৰু এনেকুৱা সিম্পল কোৱেশ্চন অহাৰ তোমাৰ খুবেই বেছি চান্স আছে ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি দুটা মুদ্ৰা একেলগে টছ কৰিলে কিমানটা বেলেগ বেলেগ ঘটনা পৰাৰ সম্ভাৱিতা আছে বুলি কৈছে মানে মোৰ হাতত কেইটা মুদ্ৰা আছে মোৰ হাতত দুটা মুদ্ৰা আছে এইটো এটা মুদ্ৰা এইটো এটা মুদ্ৰা মানে এই মুদ্ৰা কেইটা টছ কৰিলে তুমি কিমানটা বেলেগ বেলেগ ঘটনা পোৱাৰ চান্স আছে হেতু তোমাক সুধিছে চাবা তুমি কেইটা হ'ব 2 দুগুণ 4টা হ'ব কিয় মই তোমাক কৈ আছো যেনিবা দুটা মুদ্ৰা আছে মোৰ হাতত এই দুটা মুদ্ৰা চাবা এইটো এটা মুদ্ৰা আৰু এইটো এটা মুদ্ৰা প্ৰথম নম্বৰটো কি হ'ব পাৰে যে হেড হেড পৰিব পাৰে ইফালৰ নম্বৰটো হেড পৰিল ইফালৰ নম্বৰটো হেড পৰিল এটো এটা সম্ভাৱনা আছে ফাৰ্স্ট নম্বৰটোত হেড পৰি সেকেন্ড নম্বৰটোত কি পৰিব পাৰে টেল পৰিব পাৰে এটো এটা সম্ভাৱনা আছে ফাৰ্স্ট নম্বৰটোত টেল পৰি ইফালৰ নম্বৰটোত হেড পৰিব পাৰে এটো এটা সম্ভাৱনা আছে ইফালৰ নম্বৰটোত টেল পৰি ইফালৰ নম্বৰটোত টেল পৰিব পাৰে এটো এটা সম্ভাৱনা আছে মানে কেইটা সম্ভাৱনা হ'ল 4টা সম্ভাৱনা আছে যে হয়তো হেড হেড পৰিব বা হেড টেল পৰিব বা টেল হেড পৰিব বা টেল টেল পৰিব ঠিক আছে এই 4টাই যেটো সম্ভাৱনা আছে এটো উত্তৰ কোনটো হ'ব অপচন নম্বৰ সি টো আমাৰ শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি 5 টকাৰ লগত 5 পইচা যোগ কৰিলে কিমান হ'ব বুলি কৈছে 5 টকাৰ লগত যদি তুমি 5 পইচা এটা যোগ কৰা কিমান হ'ব 55 পইচা হ'ব নেকি নহ'ব 5.50 হ'ব নেকি নহ'ব 5.05 হ'ব অপচন নম্বৰ সি টো মোৰ শুদ্ধ হৈ যাব কিয় হ'ব মই তোমাক কৈ আছো 5 টকাৰ লগত 5 টকাটো মানে কি 5 টকাটো মানে হৈছে 500 পইচা ঠিক আছে 500 পইচা 5 টকা মানে কি 500 পইচা প্লাস কেই টকা যোগ কৰিব 5 পইচা এটা যোগ কৰিব মানে কেই টকা থাকিব 505 পইচা 505 পইচা থাকিব ঠিক আছে টকাটো থাকিব যেটো দুটাৰ পিছত দশমিক আহিব দুটাৰ পিছত দশমিক আহিলে 5.05 কি হ'ব পইচা হ'ব অপচন নম্বৰ সি টো মোৰ শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি নেক্সট কোৱেশ্চন মানে এটো নহয় চাবা নেক্সট কোৱেশ্চন চোৱা তুমি 33 নম্বৰ কোৱেশ্চন দুখন গাড়ী এৰ পৰা বি লৈ এখনে 45 কিলোমিটাৰ আৰু আনখনে 60 কিলোমিটাৰ পাৰ আৱাৰত যাত্ৰা কৰে যদি প্ৰথম গাড়ীখনে দ্বিতীয় গাড়ীখনতকৈ 5 ঘণ্টা অধিক সময় লয় এৰ পৰা বি লৈ দূৰত্ব তোমাক উলিয়াব দিছে চাবা তুমি কৰাৰ সিস্টেমটো অলপ বেলেগ টাইপৰ হ'ব যেটো এটো কোৱেশ্চন মোক কোনোবা এজন লৰাই দিছিলে যে কৰি দিব দিছিলে যে তেখেতে বুজি পোৱা নাছিলে মই কৈ দিছিলো যে কৰি দিয়া হ'ব বুলি চাবা কৈছে কি এৰ পৰা বি লৈ যেনিবা এখিনিৰ পৰা এখিনি ডিসটেন্স এৰ পৰা বি লৈ মই যাব লাগে এখিনিৰ পৰা এখিনি ডিসটেন্স কোৱেশ্চনটো একেবাৰে সিম্পল হয় তুমি মাত্ৰ অলপ ট্ৰাই কৰিলে হৈ যাব ঠিক আছে এখিনি যেনিবা এ হয় এটো যেনিবা কি হয় বি হয় এৰ পৰা বি লৈ যাব লাগে কোৱেশ্চনটো কৈছে দুখন গাড়ী এৰ পৰা বি লৈ এখনে 45 কিলোমিটাৰ পাৰ আৱাৰত যায় আনখনে 60 কিলোমিটাৰ পাৰ আৱাৰত যায় ঠিক আছে মানে এই এ স্থানৰ পৰা যেনিবা দুখন গাড়ী যাব এইখন এখন গাড়ী আৰু এইখন এখন গাড়ী দুখন গাড়ী যাব প্ৰথমখন 45 কিলোমিটাৰ পাৰ আৱাৰত যায় মানে এইখনে 45 কিলোমিটাৰ পাৰ আৱাৰত যায় আৰু দ্বিতীয়খনে কিমানত যায় 60 কিলোমিটাৰ পাৰ আৱাৰত যায়
মানে ঘণ্টাত এখনে 60ত যায় এখনে 45ত যায় দুইখন গৈ গৈ 20 স্থান পালে 20 স্থান পোৱাৰ পিছত গম পালে যে বেছি স্পীডত যোৱা গাড়ীখন মানে এই যেটো 60 স্পীডত যাই আছিল গাড়ীখন সেই গাড়ীখনে 5 ঘণ্টা অধিক আগতেই পাই গ'ল মানে 45 স্পীডত যোৱা গাড়ীখনে 5 ঘণ্টা এটা লেট কৰি দিলে যেটো ডিসটেন্সটো হিয়াতৰ কি আছিল সেম আছিল যদি হে ডিসটেন্স আমাৰ সেম থাকে অংকটো 0 লেভেলৰ হৈ যায় ঠিক আছে মই তোমাক কৈ আছো এখন গাড়ীৰ আমাৰ স্পীড কিমান আছিল এখন গাড়ীৰ স্পীড আছিল 45 কিলোমিটাৰ পাৰ আৱাৰ দ্বিতীয় গাড়ীখনৰ স্পীড কিমান আছিল 60 কিলোমিটাৰ পাৰ আৱাৰ এখন যায় 45ত আনখন যায় 60ত ঠিক আছে তেতিয়া মই কি কৰিব পাৰো ইহতৰ টাইমটো উলটাই দিব পাৰো যেটো সময় আৰু টাইম আৰু স্পীড যেটো উলটা হয় যেটো যদি তুমি জোৰত যোৱা তেতিয়া হলে তোমাৰ কি হ'ব টাইম কম লাগিব যদি তুমি লাহে লাহে যোৱা তেতিয়া হলে তোমাৰ কি লাগিব টাইমটো কম কৈ লাগিব তুমি দৌৰিলেই কম পোৱা যেটো যিজন লৰাই বহুত স্পীডত দৌৰে মানে 14 মিনিটত যেটো আমাৰ পুলিচৰ ৰানিং আছিল স্পীডত দৌৰা লৰাজনৰ কি হয় টাইম যেটো কম কৈ লাগে আৰু যেটো লাহে লাহে দৌৰে তাৰ টাইম বেছি কৈ লাগে ঠিক আছে এতিয়া হলে 45 আৰু 60 টো মই কি পালো 45 আৰু 60 টো মই পালো হিয়াতৰ স্পীডৰ অনুপাত যদি হে 45 আৰু 60 টো স্পীডৰ অনুপাত হয় তেতিয়া হলে 60 অনুপাত 45 টো কি হৈ যাব 60 অনুপাত 45 টো হৈ যাব হিয়াতৰ টাইমৰ অনুপাত 60 অনুপাত 45 টো কি হৈ যাব হিয়াতৰ টাইমৰ অনুপাত মানে স্পীড আৰু টাইম দুইটাই উলটা উলটি হয় ঠিক আছে এজনে যায় 45ত এখনে যায় 60ত তেতিয়া হলে হিয়াতৰ টাইমৰ অনুপাতটো কি হৈ যাব 60 আৰু 45 হৈ যাব ঠিক আছে এখিনলে প্ৰবলেম নাই এটা তুমি কাটাকাটি কৰা কাটাকাটি কৰিলে কি হ'ব 60 ৰে তুমি 5 ৰে কাটিলে কেইবাৰ যাব 5 ৰে কাটিলে 5 12 60 যাব 45 কেইবাৰ যাব 9 5 গুণ 45 12 আৰু 9 ৰ গ্যাপ কিমান থাকিব 4 থাকিব তেতিয়াহলে তুমি এটা কাম কৰা ইহতৰ গ্যাপটো তুমি সেম কৰা যেটো এটো আমি কিহৰ ৰেশিও বনাই আছো টাইমৰ ৰেশিও বনাই আছো আসুনা নাই যদি মই 3 ৰে কাটো 3 ৰে যদি মই 60 কাটো কেইবাৰ যাব 3 ৰে 60 কাটিলে কেইবাৰ যাব 20 বাৰ যাব 3 ৰে 45 কাটিলে কেইবাৰ যাব 15 বাৰ যাব এটা তুমি টাইমৰ অনুপাত চোৱা ইয়াৰ 20 ঘন্টা টাইম লাগিব ইয়াৰ 15 ঘন্টা টাইম লাগিব ঠিক আছে ইয়াৰ 20 ঘন্টা টাইম লাগিব ইয়াৰ 15 ঘন্টা টাইম লাগিব মানে ইহতৰ গ্যাপটো কিমান থাকি গল গ্যাপটো থাকি গল মোৰ 5 মোৰ এক্সামিনাৰ কি কৈছে যে 5 ঘন্টাই অধিক সময় লাগিব তেতিয়াহলে মই পাই গলো যদি মই হেতুক 3 ৰে কাটো 60 3 ৰে কাটিলো 20 বাৰ গল 45 3 ৰে কাটিলো 15 বাৰ গল 20 আৰু 15 অনুপাত গ্যাপটো মই কিমান পাই গলো 5 পাই গলো মানে 45 কিলোমিটাৰ পাৰ আৱাৰত যাই থকা গাড়ীখনে 20 ঘন্টা সময় লব আৰু 60 কিলোমিটাৰ পাৰ আৱাৰত যাই থকা গাড়ীখনে কেই ঘন্টা সময় লব 15 ঘন্টা সময় লব ঠিক আছে এটা তোমাৰ উত্তৰটো উলাবলৈ একেবাৰে সিম্পল হৈ গল তুমি যদি 20 ৰ লগত 45 টো যোগ কৰা তেতিয়াও ডিসটেন্স পাবা 15 ৰ লগত 60 টো পূৰণ কৰিলে তেতিয়াও ডিসটেন্স পাবা যোগ নহয় সৰি পূৰণ কৰিব লাগিব 20 ৰ লগত যদি তুমি 45 টো পূৰণ কৰা তেতিয়াও উত্তৰ আহিব 15 ৰ লগত যদি তুমি 60 টো পূৰণ কৰা তেতিয়াও উত্তৰ আহিব কি আহিব উত্তৰ 45 দুগুণ 90 হ'ব মানে 900 কিলোমিটাৰ পাৰ আৱাৰ হ'ব কিলোমিটাৰ পাৰ আৱাৰ নহয় সৰি 900 কিলোমিটাৰ হিয়াতৰ কি হৈ যাব ডিসটেন্স হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি নেক্সট কোৱেশ্চন এইপিনে থাকিব নেক্সট কোৱেশ্চন চাবা তুমি 6.5 * 0.5 * 2 - 4.5 সৰল কৰিব দিছে সৰল কৰি লব যদি মই 6.5 টো যদি মই দশমিক উঠাই দিও এইপিনে কি আহিব তলত 10 এটা আহিব পূৰণ 0.5 ৰ যদি মই দশমিকটো উঠাই দিও এখিনিত 5 থাকিব পূৰণ তলত কি আহিব 10 এটা আহিব পূৰণ এখিনিত 2 থাকিব মাইনাস কি থাকিব 4.5 মই দশমিক উঠাই দিও 45 - 10 কৰি দিও ঠিক আছে কাটাকাটি কৰিবা কাটাকাটি কৰিলে কি হ'ব চাবা 5 ৰে 10 কেইবাৰ যায় 2 বাৰ যায় আৰু এটো 2 কাটাই যাব ঠিক আছে 10 ৰে 6.5 ক তুমি এতিয়া কাটাব নালাগে যেটো 10 আৰু ইফালে 45 থাকিল যেটো আমাৰ এই লাইনটো গোটেইখিনি কটাই গল এইপিনে থাকিলে 65 ডিভাইডেড বাই 10 আৰু ইফালে থাকিলে -45 ডিভাইডেড বাই 10 তেতিয়াহলে মই কি কৰিব পাৰো যেটো আমাৰ হৰটো সেম থাকিলে তেতিয়াহলে মাজত মাইনাস চিন আছে ওপৰৰ কেইটা মই মাইনাস কৰি দিব পাৰো ঠিক আছে এখিন থাকিলে 10 65 ৰ পৰা 45 গলে কিমান থাকিব 20 থাকিব আৰু 20ক মই যদি 10 ৰে হৰণ কৰো তেতিয়াহলে কেইবাৰ যাব 2 বাৰ যাব মানে 2 টো মোৰ শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ বি টো শুদ্ধ ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি 30 লিটাৰ এটা দ্ৰব্যত গাখীৰ আৰু পানী 7:3 অনুপাতত আছে এই মিশ্ৰণটোত কিমান লিটাৰ পানী মিহলালে গাখীৰ আৰু পানী অনুপাত 3:7 হ'ব ঠিক আছে কোৱেশ্চনটো একেবাৰে সিম্পল হয় তুমি অলপ গুৰুত্ব দিলে পাৰিবা চাবা 30 লিটাৰ এটা দ্ৰব্য বুলি কৈছে মানে এটো জনিবা দ্ৰব্য মানে এটো জনিবা ড্ৰাম বুলি মই ধৰিলো এই ড্ৰামটোত কেই লিটাৰ গাখীৰ আছে কেই লিটাৰ গাখীৰ পানী আছে 30 লিটাৰ আছে
কিন্তু মোক কৈছে কি 7 আৰু 3 অনুপাতত আছে বুলি কৈছে 7 আৰু 3 অনুপাতত যদি থাকে 7 এ 3 কিমান 7 এ 3 হৈছে 10 হয় নহয় যেটো অনুপাতটো 7 আৰু 3 দুইটা মিলিয়েটো 30 হৈছে 7 এ 3 কিমান হ'ব 10 হ'ব ঠিক আছে 10 ৰ লগত মই যদি 30ক হৰণ কৰি দিও তেতিয়া হলে কিমান বাৰ যাব 3 বাৰ যাব মানে এই 3টোৰে মই ইহত দুটাক পূৰণ কৰিলে হ'ব মই ইহতৰ ৰিয়েল ভ্যালুটো পাই যাম ঠিক আছে 3 ৰে পূৰণ কৰিলো 7 3 গুণ কিমান হ'ব 21 লিটাৰ হ'ব কি 21 লিটাৰ হ'ব গাখীৰ আৰু 3 3 গুণ কিমান হ'ব 9 হ'ব হয় 21 9 30 আৰু 7 3 গুণ 21 আৰু 3 3 গুণ 9 হৈ গৈছে কাহিনী খতম তুমি এখিনলে বুজি পাইছা 30 লিটাৰ মোৰ গাখীৰ হৈ গল 30 লিটাৰ 21 লিটাৰ হল মোৰ গাখীৰ আৰু 9 লিটাৰ হল মোৰ পানী এই মিশ্ৰণটোত প্ৰশ্নটো সুধিছে চাবা এই মিশ্ৰণটোত কিমান লিটাৰ পানী মিহলালে গাখীৰ আৰু পানীৰ অনুপাত 3:7 হ'ব এতিয়া মোক কি কৰিব লাগিব বুলি কৈছে 3:7 বনাব লাগিব কি কৰি অকল তুমি তাত পানী মিহলাব পাৰিবা এতিয়া বৰ্তমান মোৰ অনুপাত হৈছে 21:9 ঠিক আছে তুমি মন কৰিবা যদি মই তাত পানী মিলাও তাত মোৰ গাখীৰ কিবা পৰিৱৰ্তন হ'ব নেকি গাখীৰ পৰিৱৰ্তন নহয় তাত যেটো গাখীৰ আগতে 21 লিটাৰ আছিল বৰ্তমানেও মোক তাত কেই লিটাৰ গাখীৰ লাগিব 21 লিটাৰ গাখীৰ লাগিব অকল মই হেতুহে চেঞ্জ কৰিব পাৰিম পানীটোহে চেঞ্জ কৰিব পাৰিম যেহেতু মোৰ আগতে গাখীৰ 21 লিটাৰ আছিল বৰ্তমানেও মোৰ গাখীৰ কেই লিটাৰ থাকিব লাগিব 21 লিটাৰই থাকিব লাগিব ঠিক আছে 21 লিটাৰ গাখীৰ আছে মোক কৈছে কি পানীৰ অনুপাতটো মিলোৱা কিন্তু তাত সেই অনুপাতটো 3:7 হ'ব লাগিব মই যদি চাও 21ক মই যদি 3 ৰে কাটো কেইবাৰ যাব 7 বাৰ যাব সেই 7টো মই 7ৰ লগত পূৰণ কৰি দিম 7 7 গুণ কিমান হৈ যাব 49 হৈ যাব মানে এতিয়া বৰ্তমান অনুপাত হৈ যাব 21 আৰু 49 ঠিক আছে তুমি চাবা 21 আৰু 9 থাকোতে হিহঁতৰ অনুপাতটো কিমান আছিল মই যদি 21ক 3 ৰে কাটো 3 ৰে কাটিলে 7 বাৰ যাব 9ক 3 ৰে কাটিলে কেইবাৰ যাব 3 বাৰ যাব মানে 7:3 আছিল বৰ্তমান যেহেতু মোক কৈছে যে গাখীৰ মোৰ সেম থাকিব লাগিব গাখীৰ যেটো তাত একো হলনি কৰা নাই 21 টো 21 থাকিব কিন্তু মোক কৈছে যে কি 3:7 হ'ব লাগিব কিহৰ গাখীৰ আৰু পানী গাখীৰ তেতিয়ালে সেমে থাকিব কিন্তু তুমি তাত পানী মিলাব লাগিব পানীত মোক কৈছে কি গাখীৰৰ অনুপাতটো 3 হৈ থাকিব লাগিব 3 হৈ থাকিলে মই 21ক 3 ৰে কাটিলো 7 বাৰ গল আৰু 7 টো এই 7ৰ লগত পূৰণ কৰি দিলো 7 7 গুণ কিমান হৈ গল 49 হৈ গল ঠিক আছে এতিয়া তুমি চোৱা মোক খুদিছে কি পানী তুমি কিমান মিলালা আগতে আছিল 9 লিটাৰ পানী বৰ্তমান পানী হৈছে 49 লিটাৰ তেতিয়ালে পানী কিমান হল 40 লিটাৰ এক্সট্ৰা মিলালো অপচন নম্বৰ ডি টো শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি ৰিজনিং কোৱেশ্চন আহি গল BURN YFIM WOUND ঠিক আছে চাবা তুমি প্লেস ভ্যালু লিখা B প্লেস ভ্যালু কিমান 2 U কিমান 21 you give me 21 R ৰ কিমান R 18 N ৰ কিমান 14 কি হৈছে গৈ Y হৈছে গৈ Y কিমান Y হৈছে 25 F কি F হৈছে 6 M কি I কি I হৈছে 9 আৰু M কি M হৈছে 13 কি হল 2 to 25 হল 2 to 25 হল 21 to 6 হল 18 to 9 হল 14 to 13 হল আচ্ছা B BYUFIR আচ্ছা আচ্ছা 25 দিয়ে 27 কৈছে 6 27 18 9 27 আৰু 14 13 27 মানে ইহতৰ উলুটাটো লিখিছে চাবা তুমি উলুটাটো লিখিছে B উলুটা কি Y মানে আজিলে বাই UF ঠিক আছে RI মানে ইন্ডিয়ান ৰেলৱে MN মনচেলো তেতিয়া হলে মই উলুটাটো লিখি দিও W উলুটা কি হ'ব D উলুটা কি হ'ব D উলুটাটো ড্ৰয়িং লাষ্টত কি আহিব W আহিব এটুত L আহি আছে মানে এটু ভুল হৈ যাব N ৰ উলুটা কি হ'ব N ৰ উলুটা M হ'ব এটুত F আহি আছে এটুও ভুল শুদ্ধ কোনটো অপচন নম্বৰ এ তো আমাৰ শুদ্ধ ঠিক আছে তুমি বুজি পাইছা উলুটা মানে মই কোনটো কলো AZBY CX DW এনেকা যে লিখে উলুটা কৰি সেইখনৰ কথা কৈছো মই ঠিক আছে এটু উলুটা কৈ আছিল কোৱেশ্চনটো নেক্সট কোৱেশ্চন চোৱা তুমি 1 ৰ হলনি 1 হৈছে 2 হলনি r হৈছে তেতিয়া হলে 4 হলনি কি হ'ব বুলি কৈছে চাবা তুমি 1ক যদি মই স্কয়াৰ কৰো 1 1 গুণ 1 হ'ব 2ক মই স্কয়াৰ কৰিলে 4 হ'ব তেতিয়া হলে স্কয়াৰ উত্তৰটো নলাই কিউব কৰিব লাগিব কিউব কৰিলে কি হ'ব 1 1 গুণ 1 1 1 গুণ 1 ঠিক আছে 1 ৰ কিউব কৰিলে কিমান হ'ব 1 আহিব 2 কিউব কৰিলে কিমান হ'ব 2 2 4 4 2 8 আহিব তেতিয়া হলে মই 4 কিউব কৰো 4 4 গুণ 16 16 4 গুণ 64 অপচন নম্বৰ সি টো মোৰ শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি যদি a যোগ বুজায় b এ পূৰণ বুজায় c এ বিয়োগ বুজায় আৰু d এ হৰণ বুজায় তেন্তে 5a
3C4B2 কি হ'ব উত্তৰটো বুলি কৈছে চাবা তুমি যি কৈছে মোক সেইটো তুমি পাতি ল'বা 5 বুলি কৈছে মই 5টো পাতি ল'লোঁ এৰ হলনি যি হয় সেইটো মই পিছত দিম 3টো মই পাতি ল'লোঁ চি হলনি যি হয় সেইটো মই পিছত দিম 4টো মই পাতি ল'লোঁ বি হলনি যি হয় পিছত দিম এইটো মোৰ 2টো থাকিলে এতিয়া তোমাক যি বহুবা দিছে এ কি বুজায় এ যোগ বুজায় মানে এইখিনিত কি চিন আহিব যোগ চিন আহিব চি এ কি বুজায় চি এ বিয়োগ বুজায় তেতিয়াহ'লে এইখিনিত কি চিন আহিব বিয়োগ চিন আহিব বি এ কি বুজায় বি এ বুজায় তোমাৰ পূৰণ বি এ পূৰণ বুজায় তেতিয়াহ'লে এইখিনিত কি চিন আহিব পূৰণ চিন আহিব আমি বদমাছ ৰুলৰ মতে কৰিব লাগিব যিহেতু ইয়াতে ব্ৰেকেট নাই অফ নাই হৰণ নাই তেতিয়াহ'লে কি হ'ব পূৰণ হ'ব 4 দুগুণ কিমান হ'ব 8 হ'ব মাইনাছ কিমান থাকিল 5 3 কিমান হ'ব 8 হ'ব আৰু 8ৰ পৰা 8 গ'লে কিমান থাকিব 0 থাকিব অপশ্যন নম্বৰ বি টো মোৰ শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যন চাবা তুমি অমিলটো বাছি ল'ব দিছে 11 13 17 19 21 23 আৰু 29 গেপটো কিমান 11 পে 13 গেপ 2 17 পে 13 পে 17 গেপ কিমান 4 17 পে 19 গেপ কিমান 2 19 পে 21 গেপ কিমান 19 পে 21 গেপ 2 21 পে 23 গেপ কিমান 2 23 পে 29 গেপ কিমান 6 মানে একো মিল খোৱা নাই তেতিয়াহ'লে কি হ'ব এটা প্ৰাইম নাম্বাৰৰ ক্ষেত্ৰত হ'ব চাবা তুমি 11টো অভাজ্য সংখ্যা 13টো অভাজ্য সংখ্যা 17টো অভাজ্য সংখ্যা 19টো অভাজ্য সংখ্যা কিন্তু 21টো 3 ৰে বাৰ যায় 7 3 গুণ 21 ঠিক আছে 23টো অভাজ্য 29টো অভাজ্য মানে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব 21টো হ'ব শুদ্ধ উত্তৰ অপশ্যন নম্বৰ সি টো নেক্সট কোৱেশ্যন চাবা তুমি এটা শাৰীত ৰমেশ বাওঁফালৰ পৰা 21তম স্থানত আৰু সোঁফালৰ পৰা 30তম স্থানত থিয় হৈছে শাৰীটোত মুঠ কিমানজন ব্যক্তি আছে এনেকুৱা কুৱেশ্যন আহিলে দুইটাকে যোগ কৰি একেটা মাইনাছ কৰি দিবা সেইটো তোমাৰ শুদ্ধ উত্তৰ হ'ব 21 যোগ 30 কিমান হ'ব 51 হ'ব 51ৰ পৰা 1 গ'লে কিমান শুদ্ধ উত্তৰ হ'ব 50জন ব্যক্তি আছে কিয় কৰিলোঁ মই সেইটো একটো যে মাইনাছ কৰিলোঁ কিয় কৰিলোঁ মই তোমাক কৈ আছোঁ চাবা যেনিবা আমাৰ এটা লাইনত কেইজন ব্যক্তি আছিলে 5জন ব্যক্তি আছিলে এজন ব্যক্তি যেনিবা 1 2 3 4 লিখি দিওঁ চাবা 1 2 3 4 5 ঠিক আছে 5জন যেনিবা ব্যক্তি আছিলে বুলি মই ধৰি ল'লোঁ মই যদি চাওঁ বাওঁফালৰ পৰা মোৰ যেনিবা স্থানটো হৈছে 4 নম্বৰ স্থানটো মই যেনিবা 4 নম্বৰ স্থানত বহি আছোঁ মই যদি ইপিনৰ পৰা হিচাপ কৰোঁ তেতিয়াহ'লে মোৰ স্থানটো কিমান 4 নম্বৰ স্থান আকৌ মই যদি ইফালৰ পৰা হিচাপ কৰোঁ তেতিয়াহ'লে মোৰ কেই নম্বৰ স্থান 5ৰ পিছত 4 মানে 2 নম্বৰ স্থান 4 2 কিমান 4 2 হ'ল মোৰ 6 কিন্তু 6টা মানুহ আছিল নেকি নাছিল কিয় বেছি হ'ল কাৰণ 4টো তুমি দুবাৰ হিচাপ কৰিলা যেটো ৰমেশক তুমি কিবাৰ হিচাপ কৰিছা দুবাৰ হিচাপ কৰিছা বাওঁফালৰ পৰাও তাক হিচাপ কৰিছা সোঁফালৰ পৰাও তাক হিচাপ কৰিছা সেইবাবে মই 6 পৰা 1 এটা মাইনাছ কৰি দিম মানে মোৰ লাইনটোত কেইজন ব্যক্তি আছিল 5জন ব্যক্তি আছিল আৰু এইটো লাইনতো তুমি চোৱা 5জন ব্যক্তি আছিল তেতিয়াহ'লে তুমি সেই সৰু অংকটোৰ পৰা ডাঙৰটোলৈ গুচি আহা 21 30 কিমান হ'ব 21 + 30 হৈ যাব মোৰ 51 আৰু 51ৰ পৰা 1 এটা মাইনাছ কৰি মই উত্তৰটো দি দিম যে 50টো মোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি টো ঠিক আছে নেক্সট কুৱেশ্যন চাবা তুমি অভিধানৰ ক্ৰমত সজালে কোনটো উত্তৰ শুদ্ধ হ'ব বুলি কৈছে মানে অভিধানত যে সজায় সৰুটো আগতে আহিব তাৰপিছত ডাঙৰটো তেনেকুৱা আহিব চাবা তুমি মই এইটো কুৱেশ্যন কৰাৰ চিষ্টেম তোমাক বহুকেইটা আছে মোক এক্সামিনাৰ কৈছে যে উত্তৰটো হয় তোমাৰ প্ৰথমতে 4 আহিব নহয়তোবা তোমাৰ 3 আহিব তুমি অপশ্যন কেইটা চোৱা অপশ্যন কেইটা লক্ষ্য কৰিলে তুমি গম পাবা যে প্ৰথমতে হয় 4 আহিব নহয়তোবা তোমাৰ 3 আহিব গতিকে মই 4 কে 3 কে যুদ্ধখন লগাই দিম যিয়ে জিকে তাক মই ৰাখি ধৰিম আৰু যিয়ে হাৰে তাক মই বাহিৰ কৰি দিম ঠিক আছে মোৰ উত্তৰটো কোন দুটাত থাকিব লাগিব এই দুটাত থাকিব লাগিব হিহঁত প্ৰথমতে আহিব বুলি মোক কোনে কৈছে এক্সামিনাৰে কৈছে চাবা তুমি বি ই আহি আছে ইহঁত দুটা কাটি দিলোঁ এইচ আছে কেই নম্বৰত এইচ আছে মোৰ 8 নম্বৰত এফ আছে 6 নম্বৰত মানে কোনটো আগতে আহিব 4টো আগতে আহিব 3টো আহিব নোৱাৰে মানে ইটোও ভুল ঠিক আছে নেক্সট তুমি চোৱা 4 পিছত 3 আহিব 4 পিছত 3 আহিব 2 আহিব নে 1 আহিব সেইটো চালেই হৈ যাব ইয়াতে তুমি চোৱা 2 আছে 1 আছে আৰু এইখিনি 2 আছে ইয়াতে বি কমন এল আছে কেই নম্বৰত 12 নম্বৰত এইচ আছে কেই নম্বৰত 8 নম্বৰত মানে কোনটো আগতে আহিব 2টো আগতে আহিব 1ত কৈ মানে কোনটো উত্তৰ শুদ্ধ হ'ব অপশ্যন নম্বৰ এ টো শুদ্ধ হৈ যাব পাইছা নিশ্চয় বুজি নেক্সট কুৱেশ্যন চাবা তুমি যদি আজি সোমবাৰ হয় 51 দিন পিছত কি বাৰ হ'ব বুলি কৈছে 51 দিন পিছত মানে কি 51ক তুমি 7ৰে হৰণ কৰি দিবা যিমানটো বাকি ৰয় সেইখিনি তুমি সোমবাৰৰ লগত যোগ কৰি দিলে হৈ যাব 51ক যদি তুমি 7ৰে হৰণ কৰি দিয়া 7ৰে কেইবাৰ যাব 7 7 গুণ 49 বাৰ যাব আৰু 51ৰ পৰা 49 বিয়োগ কৰিলে কিমান থাকিব 2 থাকিব সেই 2টো তুমি কি কৰিবা সোমবাৰৰ লগত যোগ কৰি দিবা সোমবাৰৰ লগত যোগ কৰি দিলে সোমবাৰ মঙ্গলবাৰ বুধবাৰটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি টো ঠিক আছে নেক্সট কুৱেশ্যন চাবা তুমি 18 x 72 144 288 তেতিয়াহ'লে x ৰ মান উলিয়াব দিছে
যদি তুমি লক্ষ্য কৰা 72 লগত 2 পূৰণ কৰিলে কিমান হ'ব 144 হ'ব 144 লগত 2 পূৰণ কৰিলে হ'ব 288 তেতিয়াহ'লে তুমি 18 লগত 2 পূৰণ কৰিলে কিমান হ'ব 36 হ'ব আৰু সেই 36 লগত যদি 2 পূৰণ কৰিও তেতিয়াহ'লে মোৰ 72 হ'ব তেতিয়াহ'লে x ৰ ভ্যালুটো কিমান হৈ যাব 36 হৈ যাব শুদ্ধ উত্তৰ অপচন নম্বৰ বি টু ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি মহেশৰ পুত্ৰ সুৰেশৰ বিবাহ হিমাৰ হৈতে হ'ল যিজনীৰ ভনিয়েক হিমাৰ বিবাহ সুৰেশৰ ভায়েক অমৰৰ হৈতে হ'ল হিমা মহেশৰ হৈতে কিদৰে সম্পৰ্কিত বুলি কৈছে চাবা তুমি মন কৰিবা মহেশৰ পুত্ৰ সুৰেশৰ বিবাহ এজন হৈছে মহেশৰ পুত্ৰ কাৰ বিবাহ সুৰেশৰ বিবাহ কাৰ লগত হৈছে হিমাৰ হৈতে হৈছে বুলি কৈছে সুৰেশক তুমি এছেৰে ধৰিব নোৱাৰা যেহেতু এছটো সীমা হ'ব আৰু সুৰেশো হ'ব গতিকে সীমাৰ বিবাহ সুৰেশৰ বিবাহটো তুমি এছ ইউ সুৰেশ কাৰ লগত বিয়া হৈছে হিমাৰ লগত বিয়া হৈছে ঠিক আছে মহেশৰ পুত্ৰ সুৰেশৰ বিবাহ হিমাৰ হৈতে হ'ল সুৰেশৰ বিবাহ হিমাৰ হৈতে পাতি দিলোঁ যিজনীৰ ভনিয়েক হিমা ঠিক আছে সীমাৰ ভনিয়েক কোন সীমাৰ ভনিয়েক হৈছে হিমাটো তুমি এছে দিব পাৰিবা প্ৰবলেম নাই মহেশৰ পুত্ৰ সুৰেশৰ বিবাহ হিমাৰ হৈতে হ'ল যিজনীৰ ভনিয়েক হিমাৰ বিবাহ সুৰেশৰ ভায়েকৰ হৈতে হৈছে আকৌ ঠিক আছে সুৰেশৰ ভায়েক কোন অমৰ সুৰেশৰ ভায়েকৰ লগত কাৰ বিয়া হৈছে হিমাৰ বিবাহ হৈছে তেতিয়াহ'লে অমৰক তুমি এপিনে ৰাখি দিয়া আৰু হিমায়ে অমৰে কি হৈছে বিয়া হৈছে ঠিক আছে কোৱেশ্চনটো তোমাৰ মনত ৰল চাবা তুমি মহেশৰ পুত্ৰ সুৰেশৰ বিবাহ এজন হৈছে মহেশৰ পুত্ৰ হৈছে কোন সুৰেশ ঠিক আছে মহেশৰ পুত্ৰ কোন সুৰেশ মহেশৰ পুত্ৰ সুৰেশ এটো হৈছে সুৰেশ মহেশৰ পুত্ৰ সুৰেশৰ বিবাহ হিমাৰ হৈতে হৈছে এজনে হৈছে হিমাক মই বিয়া পাতি দিলোঁ ইহঁত দুটা বিয়া হৈছে যিজনীৰ ভনিয়েক হিমাৰ বিবাহ ঠিক আছে সীমাৰ ভনিয়েক কোন সীমাৰ ভনিয়েক হৈছে হিমাৰ বিবাহ কাৰ লগত হৈছে হিমাৰ বিবাহ হৈছে অমৰৰ লগত ঠিক আছে তেতিয়াহ'লে আমাক সুধিছে যে হিমা মহেশৰ হৈতে কিদৰে সম্পৰ্কিত এইজনী হিমা মহেশৰ হৈতে কিদৰে সম্পৰ্কিত হ'ব এজন মহেশটো কোন ইহঁত কেইটা হৈছে ল'ৰা এইজনে আৰু এইজনে হৈছে ল'ৰা সুৰেশে অমৰে হৈছে ল'ৰা আৰু হিমায়ে হৈছে কি হিমায়ে হৈছে ছোৱালী মানে কি সিহঁতৰ বোৱাৰী কাৰ বোৱাৰী সেই মহেশৰ বোৱাৰী তেতিয়াহ'লে শুদ্ধ উত্তৰ কি হ'ব হিমা মহেশৰ সৈতে কিদৰে সম্পৰ্কিত হ'ব বোৱাৰী হ'ব অপচন নম্বৰ এ টো শুদ্ধ হ'ব ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি এ কে ই তেতিয়াহ'লে তুমি প্লেচ ভেলু কেইটা লিখি লোৱা এ প্লেচ ভেলু কিমান 1 ডব্লিউ কিমান ওমেন 23 এ কিমান 1 কে কিমান কিংছ 11 পাঞ্জাব 11 ই কিমান 5 ইজুতিত পৰে জেড কিহত আহিব জেড আহিব 26ত ভি কিমানত আহিব 22ত জেড কিমানত আহিব 26ত জে কিমানত আহিব 10ত ডি কিমানত আহিব 4ত মানে কি হ'ব 1 1 মাইনাস হৈ চাবা তুমি 1 ৰ পৰা মাইনাস কৰিলে 26 টো পাম আমি 23 ৰ পৰা 22 হ'ল মানে -1 1 ৰ পৰা 26 হ'ল মানে -1 11 ৰ পৰা 10 হ'ল মানে -1 5 ৰ পৰা 4 হ'ল মানে -1 তেতিয়াহ'লে মই কি কৈ দিম -1 কৈ দিম সবৰ পৰা এফ কেই নম্বৰত আছে 6 নম্বৰত আছে তেতিয়াহ'লে এফৰ 6 পৰা মই 1 মাইনাস কৰিলে কিমান আহিব ই আহিব তেতিয়াহ'লে এইটো ইউ আহি আছে মানে এইটো মোৰ উত্তৰ হ'ব নোৱাৰে আৰ কিমানত আহি আছে 18ত যদি আৰ আহি আছে তেতিয়াহ'লে 18 ৰ পৰা 1 গ'লে কিমান হ'ব 17 হ'ব সবতে কিউ আছে ঠিক আছে তেতিয়াহ'লে মই লাষ্টৰ পৰা কৰোঁ ইয়াতে মোৰ ডি আছে ডিৰ পৰা মই যদি 1 মাইনাস কৰোঁ তেতিয়াহ'লে মই কি পাই যাম সি পাই যাম অপচন নম্বৰ ডি টো মোৰ শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি মাই ব্ৰাদাৰ ইজ ডেছ এনচিচি কেডেট ঠিক আছে কোনটো উত্তৰ শুদ্ধ হ'ব এ এন ডিৰ কোনটো উত্তৰ শুদ্ধ হ'ব এনচিচি কেডেটটো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি টো ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি হি গিভ মি ডেছ 1 ৰূপী নোট 47 নম্বৰ কুৱেশ্যন হি গিভ মি এ হ'ব শুদ্ধ উত্তৰ হি গিভ মি এ 1 ৰূপী নোট ঠিক আছে নেক্সট কুৱেশ্যন চাবা তুমি দ্য বয়জ হু ডেজ প্লেয়িং আৰ মাই চনছ কোনটো উত্তৰ শুদ্ধ হ'ব আৰটো শুদ্ধ হ'ব শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি টো আমাৰ শুদ্ধ হ'ব দ্য বয়জ হু আৰ প্লেয়িং আৰ মাই চনছ ঠিক আছে নেক্সট কুৱেশ্যন চাবা ভুল বাছি উলিয়াব দিছে তোমাৰ ঠিক আছে এক্সচেঞ্জ দিয়া আছে এক্সাৰচাইজ এক্সিট তোমাৰ এক্সক্লেইম কোনটো উত্তৰ শুদ্ধ হ'ব এক্সিটটো যেহেতু এনেদৰে লিখে ই এক্স আই টি ইটো তাত নাথাকে গতিকে মোৰ শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰ চিটোৱে হ'ব এক্সিটটো ঠিক আছে নেক্সট কুৱেশ্যন চাবা তুমি চিনোনিম লিখিব দিছে জেলাছৰ চিনোনিম
অবভাইচ মানে কি হৈছে আকৰ্ষণ কৰা ঠিক আছে এট্ৰচিয়াছ মানে কি এট্ৰচিয়াছ মানে হৈছে আকৰ্ষণ কৰা এট্ৰচিয়াছ মানে কি হৈছে আকৰ্ষণ কৰা শুদ্ধটো কোনটো হ'ব সিনোনিমৰ জেলাছৰ সিনোনিম কি হ'ব অপশ্যন নম্বৰ সিটো আমাৰ শুদ্ধ হৈ যাব চাগে ঠিক আছে অপশ্যন নম্বৰ সিটো আমাৰ শুদ্ধ হৈ যাব যদি তুমি ভিডিঅ'টো চাই ভাল পালা ভিডিঅ'টো এটা লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা যদি আমাৰ চেনেললৈ আজি প্ৰথমবাৰ আহিছিলা আৰু তোমাৰ কুৱেশ্যন কেইটা কেনেকুৱা পালা জনাব নাপাহৰিবা যেহেতু তোমালোকৰ বাবে ইমানখিনি কষ্ট কৰা হয় 50টা কুৱেশ্যন জিডি কুৱেশ্যন দিলেও নহয় যেহেতু অলপ ভাবি চিন্তি দিব লাগে কুৱেশ্যন কেইটা সেইবাবে তোমাৰ এটা সৰু কমেণ্টত যথেষ্ট উৎসাহিত কৰে যদি তোমাৰ ভাল লাগিছে লাইক কমেণ্ট কৰি দিবা ধন্যবাদ জয় অসম